আমি সকলোৱে অৰুণাচল প্ৰদেশৰ আনজাও জিলাৰ চকলাগাঙত হোৱা দুৰ্ঘটনাৰ বিষয়ে অৱগত। 8 ডিচেম্বৰত এই দুৰ্ঘটনা সংঘটিত হয়। 10 ডিচেম্বৰত দুৰ্ঘটনাৰ বিষয়ে আমি গম পাওঁ। ভাৰতীয় সেনাক লগে লগে আমি যোগাযোগ কৰোঁ আৰু ভাৰতীয় সেনাৰ তৎপৰতা, অৰুণাচল চৰকাৰৰ তৎপৰতাত আমি মৃতদেহসমূহ উদ্ধাৰ কৰিবলৈ সক্ষম হওঁ। মন্ত্ৰী বিমল বৰা, ৰূপেশ গোৱালা ঘটনাস্থলীত উপস্থিত থাকে আৰু আমাৰ শোকসন্তপ্ত পৰিয়ালবৰ্গক সহায় কৰাৰ বাবে সঞ্জয় কিষাণ ডাঙৰীয়া আৰু বাকী আমাৰ কাৰ্যকৰ্তাসকলেও যিমান পাৰে সহযোগিতা আগবঢ়ায়। সামাজিক সংগঠন ৰাইজেও দুখৰ সময়ত পৰিয়ালৰ লগত থিয় হৈ থাকি তেওঁলোকক শক্তি প্ৰদান কৰে। আমাৰ কেন্দ্ৰীয় মন্ত্ৰী সাংসদ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও আমাৰ পৰিয়ালসকলক আহি সাক্ষাৎ কৰে আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে। ৰাজ্য চৰকাৰে শোকসন্তপ্ত পৰিয়ালবৰ্গক আমি মৃতকক ঘূৰাই দিয়া সম্ভৱ নহয়, তথাপিতো তেওঁলোকৰ দুখৰ দিনত তেওঁলোকৰ লগত সমভাগী হ'বলৈ আমি গোটেইবোৰ আজি আহিছিলোঁ। মই অসমবাসী ৰাইজৰ হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰিছোঁ। ৰাজ্য চৰকাৰে শোকসন্তপ্ত পৰিয়ালসকলক বা দুৰ্ঘটনাত নিহত পৰিয়ালসকলৰ নিকট আত্মীয়ক 5 লাখ টকাকৈ এটা এককালীন সাহায্য ৰাশি প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ায়ো প্ৰতিটো পৰিয়াললৈ 2 লাখ টকাকৈ এটা এককালীন সহায় আগবঢ়াব। সৰ্বমুঠ প্ৰতিটো পৰিয়ালে চৰকাৰৰ পৰা 7 লাখ টকাকৈ লাভ কৰিব। মই তিনিচুকীয়া জিলাৰ আয়ুক্ত মহোদয়ক নিৰ্দেশ দিছোঁ যে সকলোকে যাতে যিসকলে কিবা কাৰণত যদি অৰুণোদয় পোৱাও নাই, তৎকালীনভাৱে তেওঁলোকক যাতে অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰে। মাহত 1250 টকা পাই থাকিব আৰু তেওঁলোকক মই ৰেচন কাৰ্ড যদি কাৰোবাৰ নাই, লগে লগে ৰেচন কাৰ্ড কেইখনো দিব অনুৰোধ কৰিছোঁ। অন্ততঃ চাউল, দালি, চেনি, নিমখ এইখিনি পাই থাকিব। আমি বাগান কৰ্তৃপক্ষৰ লগতো কথা পাতিম। বাগানত তেওঁলোকক আমি কাম দিব পাৰোঁ নেকি তাৰ বিষয়ে আমি কথা পাতিম আৰু যিখিনি ল'ৰা ছোৱালীৰ শিক্ষাৰ দিশত সহায় কৰিব লাগিব, মই জিলা আয়ুক্ত মহোদয়ক কৈছোঁ যে আমাৰ সন্তানসকলৰ, কন্যা বা পুত্ৰ সন্তানসকলৰ পঢ়াৰ কাৰণেও যাতে চৰকাৰে বিভিন্ন ধৰণে সহায় কৰে। মই নিজেও খবৰ ৰাখিম, পৰৱৰ্তী সময়ত মই আৰু খবৰ ৰাখিম আৰু যেনেকৈ পাৰোঁ পৰিয়ালকেইটাক আমি নিশ্চিতভাৱে আৰু সহায় কৰাৰ বাবে চেষ্টা কৰিম। সকলো ৰাইজকে পৰিয়ালকেইটিৰ প্ৰতি দেখুওৱা সহানুভূতিৰ বাবে মই তিনিচুকীয়া জিলাৰ ৰাইজকো ধন্যবাদ জনাইছোঁ, সামাজিক সংগঠনসকলকো ধন্যবাদ জনাইছোঁ, আপোনালোককো ধন্যবাদ জনাইছোঁ। ভগৱানে যেন পৰিয়ালকেইটাক শক্তি দিয়ে এই দুৰ্ভাগ্য বা শোকৰ সন্মুখীন হ'বলৈ। অৰুণাচল প্ৰদেশলৈ চাহ শ্ৰমিকসকলক বিভিন্ন ধৰণে লৈ যোৱা, এইটো এটা আমাৰ বাবে চিন্তাৰ বিষয় হৈ আছে। আমি দেখা পাওঁ যে তিনিচুকীয়া জিলাৰ বহুত চাহ শ্ৰমিকৰ সন্তানে খুব কম সময়তে হাইস্কুলৰ পৰাও আঁতৰি আহি তেওঁলোকে অৰুণাচল বা আন জেগাত কাম কৰিবলৈ গুচি যায়। আৰ্থিক দুৰৱস্থাও এটা ডাঙৰ কাৰণ আমি সকলোৱে জানো যে বৰ্তমান সময়ত চলিবৰ কাৰণে, ঘৰ এখন চলাবৰ কাৰণে বহুত টকাৰ প্ৰয়োজন। স্বাভাৱিকভাৱে বাগানৰ শ্ৰমিকসকলে ইমান উপাৰ্জন নকৰে আৰু তাৰ কাৰণে তেওঁলোকে কেতিয়াবা ইচ্ছা নাথাকিলেও সন্তানসকলক বা ল'ৰা ছোৱালীক এনেকুৱা কামৰ কাৰণে পঠিয়াবৰ বাবে বাধ্য হয়। এই ক্ষেত্ৰত আমি চৰকাৰী প্ৰচেষ্টা কৰিম আৰু বিশেষকৈ নুসুধা নিমিলাকৈ লৈ যোৱা, সামাজিক নিৰাপত্তা নথকা যি ব্যৱস্থা হৈ আছে সেইটো নিশ্চয় স্বীকাৰ্য নহয়। আমি এই দিশত ব্যৱস্থা ল'ম যাতে নিয়ম নীতিৰ মাজেৰে লৈ যাব পাৰে, শ্ৰমিকক যিখিনি প্ৰাপ্য সুবিধা সেইখিনি দিব পাৰে আৰু শ্ৰমিকসকলে যাতে এনেকৈ বিপদৰ সন্মুখীন হ'ব নালাগে। এই ক্ষেত্ৰত আমি নিশ্চিতভাৱে ব্যৱস্থা গ্ৰহণ কৰিম। তিনিচুকীয়া জিলা বুলি নহয়, গোটেই অসমতে চাহ বাগিচাৰ পৰা এটা হিউমেন ট্ৰেফিকিঙৰ অভিযোগ আছে। কিন্তু ইয়াত ডাঙৰ কথাটো হ'ল যে এইবিলাক এনেকুৱা নহয় যে নিজে গুচি যায়, পৰিয়ালক জনাই যায় উইথ কনচেণ্ট। যেতিয়া পৰিয়ালে জানে, মাক বাপেকে জানে, তেতিয়া তাক আমি হিউমেন ট্ৰেফিকিং বুলি ক'ব নোৱাৰোঁ। যদি স্ব ইচ্ছাই যায়, অনিচ্ছা সত্ত্বে গ'লে বা কোনোবাই প্ৰলোভন দি লৈ গ'লে সেইটোতো হিউমেন ট্ৰেফিকিঙত পৰিব। কিন্তু স্ব ইচ্ছাই গ'লে আইনৰ দৃষ্টিত অভিযুক্ত নহয়, কিন্তু যদি শিশু শ্ৰমিক হয় নিশ্চয় আইনৰ চকুত অভিযুক্ত। বা প্ৰলোভন দি লৈ গৈ তাতে যদি যি ধৰণে প্ৰলোভন দিছিল সেই ধৰণে সুবিধা নিদিয়ে, সেইটোও আইনৰ চকুত অভিযুক্ত। আৰু মই ভাবোঁ যে বহুত মিটিংবিলাকত মই কৈ আছোঁ, আপোনালোকে শুনিছে
যে অসমতে যদি আমি এটা উদ্যোগীকৰণৰ পৰিৱেশ সৃষ্টি নকৰোঁ, এনেকে শ্ৰমিকসকল সদায় দৰিদ্ৰতাৰ কাৰণে বাহিৰত গৈ থাকিব লাগিব। এই কথাবিলাকৰ কাৰণে মই প্ৰত্যেকখন মিটিঙতে কওঁ যে অসমত উদ্যোগীকৰণ হ'ব লাগে, ৰাইজে সহযোগিতা কৰিব লাগে। উদ্যোগপতিসকল অসমত উদ্যোগ স্থাপন কৰিব আহিলে আমি আক্ৰমণ কৰিব নালাগে, কাৰণ যদি অসমত উদ্যোগ স্থাপন আমি কৰিব নোৱাৰোঁ, শ্ৰমিকসকলে কামৰ সন্ধানত বাহিৰত যাব আৰু সদায় এটা অনিশ্চিত ভৱিষ্যতৰ সন্মুখীন হৈ থাকিব লাগিব। কেইদিনমান আগতে আমি শ্ৰদ্ধাঞ্জলি বুলি এখন আঁচনি আৰম্ভ কৰিছিলোঁ, যে বাহিৰত কোনোবা শ্ৰমিকৰ কিবা কাৰণত মৃত্যু হ'লে অসম চৰকাৰে তেওঁলোকক অসমলৈ উভতাই লৈ আহিব। আঁচনিখনৰ জৰিয়তে ইমান মৃতদেহ আমি উভতাই আনিবলগীয়া হৈছে, মই তাক ভবাও নাছিলোঁ। তাৰমানে অসমৰ পৰা বেংগালুৰু, হায়দৰাবাদ, কেৰালাত কাম কৰিব যোৱা মানুহসকলৰ, শ্ৰমিকসকলৰ জীৱন কেতিয়াও ঘৰত থকাৰ দৰে সুৰক্ষিত হ'ব নোৱাৰে। সেইকাৰণে মই ভাবোঁ যে আমাক সকলোৱে সহযোগিতা কৰিব লাগে, অসমত যাতে আমি এটা উদ্যোগীকৰণৰ পৰিৱেশ এটা নিৰ্মাণ কৰিব পাৰোঁ, আমাৰ শ্ৰমিকসকল যাতে অসমতে থাকি কাম কৰিব পাৰে। পিছত স্কিলো লাগিব, আৰু যিমান কাম আচলতে আমাক লাগে সিমান কামটোতো আজিৰ দিনত নাই। যিমান কামৰ আমাক প্ৰয়োজন, মানে যিমান আমাৰ শ্ৰমিক আছে বা কাম কৰিবৰ কাৰণে প্ৰয়োজন, আৰু অসমত কেতিয়াবা ডাঙৰ উদ্যোগ নাহিলে সৰু উদ্যোগে প্ৰাপ্যত যিটো পাব লাগে তাতকৈ কমকৈ দিয়ে। যেতিয়া তেওঁলোকক আহি প্ৰলোভন দিয়ে যে ইয়াত 200 টকা পাবি, বেংগলোৰত গ'লে 500 পাবি, তেওঁলোক গুচি যায়। গতিকে এই সামাজিক সমস্যা সমাধানৰ এটা ৰাস্তা হ'ল যে অসমত উদ্যোগ হ'ব লাগে আৰু বাগিচাসমূহত স্কিল ট্ৰেইনিঙৰ ব্যৱস্থা হ'ব লাগে। আমি ভাবোঁ যে লাহে লাহে নিজৰ মাটি বাৰী নিজৰ হোৱাৰ পিছত বাগানৰ যিটো যে ইয়াতেই কাম কৰিব লাগিব, সেই মানসিকতাটো থাকে, লাহে লাহে আঁতৰি আহিব। বহুখিনি পৰিৱৰ্তন হৈছে, কিন্তু কৰিবলগীয়া আৰু বহুত বাকী আছে।